নমস্কাৰ, মই জাহ্নৱী দাসে পুনৰ মোৰ লাৰ্ণ উইথ জাহ্নৱী ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দিবলৈ চেষ্টা কৰিম আমাৰ সাধাৰণ বিজ্ঞান ক্লাছ 10ৰ জীৱন প্ৰক্ৰিয়া অৰ্থাৎ চেপ্টাৰ 6ৰ কিছুমান MCQ যিবিলাক খুব ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে। গতিকে বল কাম নকৰি আমি কুৱেশ্যন স্লাইডলৈ আগবাঢ়ো। আজি ফাৰ্ষ্ট কুৱেশ্যনছ, কোনবিধ প্ৰাণীত পোৱা অথচ উদ্ভিদত নোপোৱা শৰ্কৰা? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ্লেকটক্স। মই বাকীকেইটা অপশ্যন নপঢ়ো, আপোনালোকে স্লাইডত দেখিবলৈ পাব। আপোনালোকে নিজে পঢ়ি ল'ব আৰু আপোনালোকে ডাইৰেক্ট এনচাৰটোও লিখিব পাৰে অথবা যিকেইটা অপশ্যন আছে সেইকেইটা লিখি ল'বও পাৰে। কুৱেশ্যন নম্বৰ 2, কোনবিধ বিপাক কাৰ্য নিয়ন্ত্ৰিত কৰা পুষ্টি দ্ৰব্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভিটামিন। কুৱেশ্যন নম্বৰ 3, কোনবিধ খাদ্যৰ উপাদানৰ অণুত আটাইতকৈ বেছি শক্তি নিহিত থাকে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বহাইড্ৰেট। নেক্সট কুৱেশ্যনছ, কোনবিধ উৎসেচক অগ্নাশয় বশত পোৱা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব এমাইলপচিন। নেক্সট কুৱেশ্যনছ, কোনবিধ আন্তৰিক ৰসত থকা পাচক উৎসেচক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইৰেপচিন। নেক্সট কুৱেশ্যনছ, কোনবিধ যৌগই আমাৰ দেহত এণ্টিবডি গঠন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰটিন। কুৱেশ্যন নম্বৰ 7, ৰোমন্থক প্ৰাণীৰ পাকস্থলীত ডেছটা কোঠালি থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4টা। আৰু এইটো এনচাৰটো আপোনালোকে হয়তো কুৱেশ্যন পেপাৰত ফিল ইন দ্য ব্লেংক হিচাপে নহয়, ডাইৰেক্ট কুৱেশ্যন আকাৰতো পাব পাৰে। গতিকে এনচাৰটো পঢ়ি গ'লেই হ'ব, খালি অকণমান বুজি ল'ব। নীল সেউজ শেলাই আৰু ৰঙা শেলাইত পোৱা সালোক সংশ্লেষণকাৰী ৰঞ্জক পদাৰ্থবিধ কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাইকোবিলিন। কুৱেশ্যন নম্বৰ 9, প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াৰ হাৰৰ তুলনাত উদ্ভিদৰ শ্বসন প্ৰক্ৰিয়া কি হয়? আৰু ইয়াৰ হ'ব শ্বসন প্ৰক্ৰিয়াটো খৰতকীয়া। এনচাৰটো হ'ব কুৱেশ্যন ভালেখিনি আছে, গতিকে অলপ আমি ফাষ্ট যাব লাগিব। কোষীয় শ্বসন প্ৰক্ৰিয়াত উৎপন্ন শক্তি সঞ্চয় কৰি ৰখা জৈৱ যৌগটো কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ATP। কুৱেশ্যন নম্বৰ 11, লালটিত থকা কোনবিধ উৎসেচকে অণুজীৱ ধ্বংস কৰে? ইয়াৰ এনচাৰটো হ'ব লাইচোজাইম। তলৰ কোনবিধ উপাদানেৰে উৎসেচক গঠিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাইচোজাইম। নেক্সট কুৱেশ্যনছ, তলৰ কোনবিধ পাচক ৰসত উৎসেচক নাথাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পিত্তৰস। কুৱেশ্যন নম্বৰ 14, সালোক সংশ্লেষণ প্ৰক্ৰিয়াত অক্সিজেন নিৰ্গত হয়, এইটো হ'ব আলোক বিক্ৰিয়া দশাত। কুৱেশ্যন নম্বৰ 15, কোষীয় শ্বসন প্ৰক্ৰিয়া কোষৰ কোনটো কোষ অংগাণুত সংঘটিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাইট্ৰকণ্ড্ৰিয়া। কুৱেশ্যন নম্বৰ 16, প্ৰাণীৰ দেহৰ যি তন্ত্ৰৰ দ্বাৰা খাদ্য দ্ৰব্য আৰু অক্সিজেন কলা কোষবোৰক যোগান ধৰা হয় তাক কি বোলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পৰিবহন তন্ত্ৰ। নেক্সট কুৱেশ্যনছ, মানুহৰ তেজৰ প্লাজমা আৰু ৰক্তকণৰ অনুপাত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 55% অনুপাত 45%। নেক্সট কুৱেশ্যন নম্বৰ 18, তলত দিয়া অংগসমূহৰ কোনটো অংগই এমনিয়াক ইউৰিয়ালৈ পৰিৱৰ্তন কৰে? ইয়াৰ শুদ্ধটো হ'ব যকৃত। কুৱেশ্যন নম্বৰ 19, এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থৰ পৰিস্ৰাৱন হয়? ইয়াৰ শুদ্ধটো হ'ব 180 লিটাৰ। নেক্সট কুৱেশ্যনছ, মানুহৰ বৃক্ক দুটা কোনটো অংশ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰেচন। মুভিং টু দ্য নেক্সট কুৱেশ্যনছ, উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পানীৰ পৰিবহন। নেক্সট কুৱেশ্যনছ, যদি এজোপা সেউজীয়া উদ্ভিদক আন্ধাৰত ৰখা হয় কি ঘটিব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সালোক সংশ্লেষণ বন্ধ হ'ব। নেক্সট কুৱেশ্যনছ, মাইট্ৰকণ্ড্ৰিয়াক ডেছ বুলি কোৱা হয়? এইটো এটা ফিল ইন দ্য ব্লেংকৰ আকাৰত মই কুৱেশ্যনছটো বনাইছো, গতিকে এইটো অথবা তোমালোকৰ আহিব পাৰে, আপোনালোকৰ যে কুৱেশ্যনছ টাইপো আহিব পাৰে, আদাৰৱাইজ ফিল ইন দ্য ব্লেংক টাইপতো আহিব পাৰে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোষৰ শক্তিৰ ভঁৰাল। নেক্সট কুৱেশ্যনছ, তলৰ কোনটো চাৰিটাত কোঠালিযুক্ত হৃদপিণ্ড পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চৰাই আৰু স্তন্যপায়ী প্ৰাণী। নেক্সট কুৱেশ্যনছ, উদ্ভিদ কোষত সালোক সংশ্লেষণৰ স্থান হ'ল? ইয়াৰ স্থান হ'ব হৰিতকণা। নেক্সট কুৱেশ্যনছ, কেনেধৰণৰ জীৱই কেৱল উদ্ভিদ ভক্ষণ কৰে? এইটো স্পেলিংটো অলপ মিষ্টেক হৈ আছে, দক্ষণ লিখা আছে, এইটো হ'ব ভক্ষণ কৰে। তো শুদ্ধ উত্তৰটো হ'ব তৃণভোজী।
Next questions. হালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে উত্তৰদায়ী উদ্ভিদত থকা সেউজীয়া ৰঞ্জক পদাৰ্থবিধৰ নাম লিখা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক্ল'ৰ'ফিল। Next question. তেজৰ পৰা বৰ্জনীয় উপাদান আঁতৰাই তেজ পৰিষ্কাৰ কৰা প্ৰণালীটোৰ নাম লিখা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডায়ালিচিছ। Next questions. বেছি questions নাই আৰু। স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় ওপৰৰ আটাইকেইটাই অৰ্থাৎ কাৰ্বন ডাই অক্সাইড আৰু পানী, পত্ৰহৰিত, সূৰ্যৰ পোহৰ এই গোটেইকেইটাই আমাৰ স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়। আৰু অপশ্যনত হয়তো এক্সামত এটাও থাকিব পাৰে বা অথবা গোটেই তিনিটাও থাকিব পাৰে। কুৱেশ্যনছটো অলপ ভালকৈ মন দি পঢ়িব। নেক্সট কুৱেশ্যনছ। মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম কি? ইয়াত বিধনৰ বুলি লিখা আছে, অলপ মিষ্টেক আছে কুৱেশ্যনটো দেই। বিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব হিমোগ্লবিন। গতিকে আজি কুৱেশ্যনছ ইমানেই আছিলে। আশা কৰিছোঁ কুৱেশ্যনছসমূহে আপোনালোকৰ এক্সামত উপকৃত হ'ব। গতিকে এনেদৰে ভিডিঅ' আৰু চাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।